আজি সামগ্ৰীতে আমাৰ জেবিন মেকওভাৰ নামেৰে এখন বিউটি পাৰ্লাৰ শুভ উদ্বোধন কৰিবলৈ লোৱা হৈছে। আমাৰ মুজামিল আলীৰ ঘৰতে তেওঁৰ পৰিবাৰে এই শুভ উদ্বোধন কৰিবৰ বাবে আজি আমাৰ সামগ্ৰীয়ে আমাৰ দাদা তথা ৰাইজৰ দলৰে আমাৰ শিৱসাগৰ জিলাৰ সাধাৰণ সম্পাদক সৰ্দাৰ মজিদ আলী ডাঙৰীয়া দাদাক আমি নিমন্ত্ৰণ কৰিছিলোঁ। তেওঁ আহিলে বৰ্তমান উপস্থিত হ'লেই। এই অনুষ্ঠানত প্ৰথমতে মজিদ আলী দাদাক সম্বৰ্ধনা জনাবৰ বাবে মই আমাৰ মুজামিল আলীৰ মাতৃ মই অনুৰোধ জনাইছোঁ। আৰু ইয়াৰ পিছৰ কাৰ্যসূচী প্ৰথমতে মুজিদ আলী দাদাক চমুকৈ দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। প্ৰথমতে সকলোকে শ্ৰদ্ধা আৰু নমস্কাৰ সেৱা জনাইছোঁ। বৃহত্তৰ চামগুৰি অঞ্চলৰ চামগুৰি তিনিআলিতে নতুনকৈ এই প্ৰতিষ্ঠানটি আৰম্ভ কৰিছে। আজি শুভ উদ্বোধন অনুষ্ঠানত উপস্থিত থকা সকলো বিষয়ববীসকলক শ্ৰদ্ধা সেৱা জনাইছোঁ। আমি আশা ৰাখিম আৰু আশা কৰিছোঁ, দোৱা কৰিছোঁ এই প্ৰতিষ্ঠানটোৱে সফল হওক। লগতে এই প্ৰতিষ্ঠানৰ লগতে আৰু এটা নতুন প্ৰতিষ্ঠান এটা যেন কম দিনৰ সময়ত এই চামগুৰি বৃহত্তৰ অঞ্চলতে নতুনকৈ প্ৰতিষ্ঠা কৰিব পাৰে, সেইটো কাৰণে তাৰ আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনাৰ দোৱা কৰিছোঁ। আমি আশা ৰাখি এই অঞ্চলৰ উদীয়মান যুৱকসকলৰ প্ৰচেষ্টা যিখিনি মুজামিল আলী মিছেছে পৰিবাৰে এই অনুষ্ঠানটো আগবঢ়াই নিবৰ কাৰণে চেষ্টা কৰিছে, তেখেতক আমি ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ। আৰু এই লোনখনেই এই অঞ্চলৰ উপকৃত হ'ব বুলি মই আশা ৰাখিছোঁ। আৰু মই ফিটা কাটিবৰ কাৰণে আগবাঢ়ি গৈছোঁ। বহক তুমি আহা। দোৱা কৰিছোঁ দেই, সকলোৱে হাত চবৰটা মাৰিব। সোমাই হওক বহিলে চকীখন দিওঁ। বহিলে চকীখন দিওঁ।